নমস্কাৰ আজি আলোচনা কৰোঁ ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয়ৰ মাজৰ পাৰ্থক্য ব্যক্তিগত আয় হৈছে এজন ব্যক্তিৰ বিভিন্ন দিশৰ পৰা লাভ কৰা আয়ৰ সমষ্টি উদাহৰণস্বৰূপে যদি এজন ব্যক্তিয়ে চাকৰি কৰে আৰু লগতে তেওঁ ঘৰৰ পৰা গাখীৰো বিক্ৰী কৰে তেতিয়াহ'লে তেখেতৰ ব্যক্তিগত আয় হ'ব চাকৰিৰ পৰা পোৱা দৰমহা আৰু গাখীৰ বিক্ৰী কৰি পোৱা যি টকা সেই দুইটা টকাৰে সমষ্টি দুই ধৰণৰ আয়ৰ সমষ্টি ব্যক্তিগত ব্যয়যোগ্য আয় হৈছে ব্যক্তি এজনৰ মুঠ উপাৰ্জনৰ পৰা কৰ মাচুল জৰিমনা ইত্যাদি বাদ দি ৰৈ যোৱা উপাৰ্জন ব্যক্তিগত আয় কৰ প্ৰদানৰ আগৰ আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় হৈছে কৰ প্ৰদানৰ পাছত ৰৈ যোৱা আয় ব্যক্তিগত আয়ত কৰ অন্তৰ্ভুক্ত হৈ থাকে কিন্তু ব্যক্তিগত ব্যয়যোগ্য আয়ত কৰ অন্তৰ্ভুক্ত হৈ নাথাকে অৰ্থাৎ আমি চমুকৈ ক'বলৈ গ'লে ব্যক্তিগত আয় হৈছে এজন ব্যক্তিয়ে যদি বহুত ধৰণৰ চ'ৰ্চৰ পৰা বা বহুত উৎসৰ পৰা উপাৰ্জন লাভ কৰে সেই উপাৰ্জনৰ মুঠ সমষ্টি যিটোৰ পৰা কোনো দিবলগীয়া কথা নাই যে আমি মুঠ হিচাপে হিচাপ কৰোঁ কিন্তু তাত অন্তৰ্ভুক্ত হৈ থাকে দিবলগীয়া কৰ মাচুল আদি অন্তৰ্ভুক্ত হৈ থাকে আৰু ব্যক্তিগত ব্যয়যোগ্য আয় হৈছে সকলোবোৰ কৰ মাচুল ইত্যাদি বহন কৰাৰ পাছত যি থাকি যায় সেই অংশ ধন্যবাদ